So, good morning everyone. আমি already আগৰ যোনটো আমাৰ থাৰ্মোডাইনামিক্সৰ লেকচাৰ আছে তাত আমি দুটা কোৱেশ্যন সলভ কৰিছিলো। এতিয়া আজি ভাবিলো যে মই ডাইৰেক্ট এটা টপিক লৈছো কাৰ্নট চাইকেল টপিকটো লৈ তাৰ যদি পাৰো মই 10টা তোমাৰ কোৱেশ্যন সলভ কৰিব ট্ৰাই কৰিম। এতিয়া আমাৰ ফাৰ্ষ্ট কোৱেশ্যনটো হ'ল কি দিছে From the given figure of Carnot cycle, identify the process in which internal energy is non-zero. এতিয়া internal energy কেতিয়া zero হয় যেতিয়া তোমাৰ আমি ধৰা টেম্পাৰেচাৰটো delta T is equal to 0, then internal energy is also equal to 0. এতিয়া আমাৰ process ইয়াতে কেইটা আছে চাৰিটা 1 and 3 isothermal, 2 and 4 adiabatic. ইয়াতে কি হয় আইসোথার্মালত তোমাৰ ডেল্টা টি ইকুয়াল টু 0 হয় সো ডেল্টা ইউ ইজ ইকুয়াল টু 0 হ'ব সো বস্তুটো আমি কি কৰিব লাগিব আমাৰ কোনটো প্ৰসেসত তোমাৰ ডেল্টা ইউ 0 হ'ব 1 নম্বৰ আৰু 3 নম্বৰ প্ৰসেসত ডেল্টা ইউ 0 হ'ব সো 2 নম্বৰ আৰু 4 নম্বৰ প্ৰসেসত ডেল্টা ইউ নন 0 হ'ব মানে আমাৰ অপচন সি টু ৰাইট হ'ব ওকে Next question to soa amak ki dise a Carnot engine operating between 127 degrees Celsius and 527 degrees Celsius absorb 500 joule of heat from high temperature source mane tumar jontu source ase source opora kiman joule tumar heat absorb kore 500 joule the maximum efficiency of the engine ite soa আমাৰ এটো বস্তু যোনটো দিছে ন এই বস্তুটো অনলি জাস্ট এটা অৰ্নামেন্ট হিচাপে দিছে নিদিলেও হয় মানে গুমৰাহ কৰিব দিছে এটা চোৱা আমাৰ ডাইৰেক্ট এফিচিয়েন্সি মানে কি আছিল 1 minus TC by TH or 1 minus T2 by T1 so 1 minus ইয়াৰে T2 তো কিমান হ'ব যোনটো কম 127 ডিগ্ৰী সেলসিয়াস মানে তোমাৰ কিমান হ'ব আলটিমেট তোমাৰ 300 400 কেলভিন and T1 is equal to কিমান হ'ব 800 কেলভিন so 1 minus কিমান হ'ব 400 by 800 so কিমান হ'ব ultimately তোমাৰ 400 by 800 থাকিব মানে 0.5 হ'ব so আমাৰ ultimate answer টো হ'ব D মানে তোমাৰ efficiency is equal to 0.50 okay this is our second question এতিয়া আমাৰ থাৰ্ড নম্বৰ কোৱেশ্চনটো কি দিছে a Carnot engine operate between 600 Kelvin and 800 Kelvin মানে তোমাৰ এটা Carnot engine কিমান টেম্পাৰেচাৰত অপাৰেট কৰে তোমাৰ এটো যেহেতু এটো কি হ'ব T2 and this one is T1 and absorb 2000 calories from the source per cycle মানে এটো তোমাৰ কি হ'ব Q okay from the source per cycle the work done per cycle আমাক মানে কি ওলাব দিছে w2 ওলাব দিছে w ওলাব দিছে so এটা is equal to 1 minus t2 by t1 is equal to কি আমি কি জানিছিলো w by q so 1 minus কি হ'ব 600 divided by 800 equal to W by 2000 equal to তোমাৰ কিমান হ'ব এটো 200 by 800 বুজিছা ক্যালকুলেশন টো W by 2000 so W is equal to কিমান হ'ব 4 মানে 500 480 2000 of 500 যায়
So ultimate W is equal to কিমান হ'ব 500 calorie. Okay, this will be the option. This will be the answer. Etu hol amar 3 number question tor solution. Okay, it is what amar next question to dise the plot that describe a Carnot cycle. Idia যদি আমি অপশন কেটা ভালকে চাও এটো কি হয় প্ৰেসাৰ আৰু ভলিউম ৰিলেটেড কেনেকুৱা কাৰ্ভ আছিল এনেকুৱা কাৰ্ভ আছিল সো এটো তোমাৰ ডাইৰেক্টলি কেনসেল আউট তাৰ পিছত এন্ট্ৰপি আৰু টেম্পাৰেচাৰ লগত এনেকুৱা কাৰ্ভ আমি কিটাও পাব নোৱাৰো ভলিউম আৰু টেম্পাৰেচাৰ লগত এনেকুৱা কাৰ্ভ আমি কিটাও পাব নোৱাৰো সো আমাৰ এক নম্বৰ অপশনটো কাৰেক্ট হ'ব বাট ইয়াৰ লগত মই আৰু কেইটামান একেলগে ইনফৰমেশন দিও যদি তোমাৰ কি আছে y axis মানে তোমাৰ y axis জৰি এনথালপি লোৱা ইন্টাৰনাল এনাৰ্জি লোৱা অর টেম্পারেচার লোৱা তাৰ লগত x axis যদি s লোৱা x axis যদি এন্ট্ৰপি লৈছা h বা s u বা s t বা s তেতিয়া হদাই কি পাবা এটো কাৰ্নট ইঞ্জিনৰ যেটো গ্ৰাফ পায় হেতু হদাই ৰেক্টেঙ্গল পায় দেন আৰু দুডাল গ্ৰাফ আছে কাৰ্নট ইঞ্জিনৰ যেটো আমি নাজানো এনথালপি ইন্টাৰনাল এনাৰ্জি টেম্পারেচাৰ এনথালপি ইন্টাৰনাল এনাৰ্জি টেম্পারেচাৰ দেন গ্ৰাফডাল সদায় কি হ'ব তাৰিকে মানে দুটা পইণ্টৰ লগত কানেকচন হৈ থাকে মানে ইয়াতে CD ইয়াতে AB মানে এনেকুৱা টাইপৰ কাৰ্ভ এডাল পাবা যেতিয়া তুমি এনথালপি ইন্টাৰনাল এনাৰ্জি টেম্পারেচাৰ অর এনথালপি ইন্টাৰনাল এনাৰ্জি অর টেম্পারেচাৰ লবা আৰু লগতে এটো এটা গ্ৰাফ এই তিনিটা তোমাৰ মনত ৰাখিবা আমি কি জানো আমি বিএসসি বা এমএসসি অনলি কি জানো প্ৰেসাৰ আৰু ভলিউমৰ অনলি কাৰ্ভডাল জানো যেটো আমি কাৰ্ভ পাইছো বাট যদি আমি কাৰ্নট ইঞ্জিনৰ এন্ট্ৰপি আৰু টেম্পারেচাৰ লগত ৰিলেট কৰো তেতিয়া আমি এটো কাৰ্ভ পাম যদি এনথালপি আৰু এন্ট্ৰপি লগত ৰিলেট কৰো তেতিয়া এটো পাম আৰু যদি এনেকুৱাকে ৰিলেট কৰো হয় এনথালপি হয় এনথালপি ইন্টাৰনাল এনাৰ্জি তেতিয়া তোমাৰ কি পাবা এনেকুৱা টাইপৰ কাৰ্ভ এডাল পাবা কাৰ্ভ নহয় এডাল ডাইৰেক্ট এডাল লাইন পায় ইন্টাৰনাল মানে তোমাৰ কাৰ্নট সাইকেল ওকে দিস ইজ आवर fourth question so option number A will be the correct answer next question to কি দিছে a reversible engine cycle is shown in the figure the efficiency of the engine এটা কি হৈছে ফটোটো কোৱেশ্চনটো লিখি লবা মানে তোমাৰ কি কৰিছে এফিশিয়েন্সি ওলাব দিছে তোমাৰ ফিগাৰটো দিয়া আছে এটো ফিগাৰটো দিয়া আছে সো ইয়াতে তোমাক এন্ট্ৰপি দিয়া আছে আৰু লগত টেম্পারেচাৰ দিয়া আছে এটা চোৱা আমাক এফিশিয়েন্সি ওলাব দিছে এফিশিয়েন্সিৰ কাৰণে আমাৰ ফৰ্মুলা কি 1 minus T2 by T1 1 minus T2 by T1 so T2 মানে তোমাৰ এটো বস্তু আমি এনেকৈ লিখিব পাৰো TC by TH এনেকৈ লিখিব পাৰো T2 মানে কি আছিল টেম্পারেচাৰ অফ দা কোল বডি আৰু টেম্পারেচাৰ অফ দা হট বডি সো কি হ'ব বস্তুটো ইয়াতে টেম্পারেচাৰ অফ দা কোল বডি মানে আমাৰ কিমান হ'ব T1 আৰু টেম্পারেচাৰ অফ দা হট বডি মানে কি হ'ব আমাৰ 2T1 বুজিছানে বস্তুটো সো টেম্পারেচাৰ অফ দা কোল বডি কিমান T1 and temperature of the hot body 2T1 so ultimately 1 minus 1 by 2 is equal to 0. মানে তোমাৰ ultimately 0.5 নহয় 1 by 2 so B option will be the correct option just entropy খিনি তোমাৰ এনেই দিছে বুজিছানে যাতে তোমাৰ কি হয় ফিগাৰটো দেখি যাতে অলপমান ভয় খোৱা হেকানে দিছে তোমাৰ 5 নম্বৰ কোৱেশ্চনটো আমাৰ সলভ হৈ গল আমি তোমাৰ এফিশিয়েন্সি কিমান পালো হাফ পাইছো মানে 50% পাইছো next question to this what percentage T1 is of T2 for a 10% efficiency of heat engine মানে তোমাৰ heat engine এটাৰ efficiency আছে 10% এটা হদিছে তাৰ লগত T1 আৰু T2 ৰিলেচন টু কেনেকুৱা হেতু হদিছে what percentage মানে T1 ৰ পাৰ্সেন্টেজ টু কিমান হ'ব T2 ৰ লগত এটো আমাক হদিছে মানে T2 টু তোমাৰ T1 ৰ কিমান পাৰ্সেন্টেজ আমাক হেতু হদিছে ওকে আমি এটা কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰো
এটা চোৱা এফিচিয়েন্সি আমাক কিমান দিয়া আছে 10%, 1 মাইনাস এটা চোৱা আমি ইয়াতে T1 টো কি বুলি ধৰো আমাৰ কোল্ড বডি বুলি ধৰো আৰু T2 টো তোমাৰ হট বডি বুলি ধৰো চাই থাকিবা T1 by T2 এতিয়া কথা হল এটো কিমান হ'ব 10 by 100 T2 minus T1 divided by T2 যদি তুমি সলভ কৰিব ট্রাই কৰা কিমান হ'ব এটো 0.1 T2 minus T1 ওকে তোমাৰ কিমান হ'ব ইফালে ইফালে লৈ গলে T1 is equal to 0.9 T2 বুজিছা so what percentage of T1 is of T2 so আমি যদি চাব যাও T1 by T2 কিমান পাম 0.9 so ultimately আমি কিমান পাম 90% so option C will be the correct answer okay what percentage of T1 is of T2 বুজিছা কেছটো কেনেকৈ হৈছে It is our last question, most important question. The efficiency of a reversible heat engine. তোমাক কি দিয়া আছে টেম্পারেচার টো উপর ফালে দিয়া আছে এন্ট্রপি টো তল ফালে দিয়া আছে লগত তোমাৰ কি দিয়া আছে টেম্পারেচার দুটা ভ্যালু দিয়া আছে ইফালে এন্ট্রপি দুটা ভ্যালু দিয়া আছে সো এবিলাক কোৱেশ্চন আমি কেনেকৈ কৰিব লাগিব ইটা ইজ ইকুয়াল টু এরিয়া অফ ক্লোজড সাইকেল ডিভাইডেড বাই এরিয়া under the curve মানে area under the curve মানে ক্লোজ সাইকেল মানে এরিয়া অকল ইটো উলাম আৰু under the curve হলে আমাৰ এই গুটেই এৰিয়াটো উলাব লাগিব এরিয়া অফ দা ক্লোজ সাইকেল এটো এটা কি ট্রায়াঙ্গল সো আমি ট্রায়াঙ্গলৰ ফৰ্মুলা লগাও হাফ অফ 250 minus 150 কিমান হ'ব 100 আৰু 1500 minus 1000 is equal to 500 divided by এটো সোয়া এই টোটাল এরিয়াটো উলাব যাওতে ইয়াতে এটা ট্রায়াঙ্গল আছে আৰু ইয়াতে এটা ৰেক্টেঙ্গল আছে ফার্স্ট আমি ট্রায়াঙ্গলটো উলালো ট্রায়াঙ্গলটো তো সেমে 100 into 500 প্লাস কি হ'ব তোমাৰ ৰেক্টেঙ্গলৰ এৰিয়া 150 into কিমান হ'ব 500 বুজিছা সো যদি চাব যাও ইটুই দি এটু কিবাৰ কাটিব পাৰি 50 so 50 50 into 500 plus 150 into 500 উপৰ ফাল থাকিব 50 into 500 এটো হ'ব 50 so আমি যদি 500 টো কমন লওঁ মানে তোমাৰ 500 into 50 और तलत 500 to common law 50 plus 150 is equal to 200 okay sabade yate tumar efficiency ulabo lagile khoda ami ki di multiply korbo lage 100 di multiply korbo lagibo so 500 cancel out 50 di 200 of 4 bar jabo logot ase 100 so ultimately 480 100 of kebar jay 25 so efficiency will be 25% বুজি পাইছানে efficiency আমি কিমান পাম 25% পাম হ'ব এটো বহুত ভাল কোৱেশ্চন হয় এটো কোৱেশ্চন কিটা এনেকুৱা কোৱেশ্চন আহি পোৱা নাই আহাৰ চান্স আছে সো আমি এনেকুৱা কোৱেশ্চন আমি ট্রাই কৰিব লাগে ওকে বুজিছা ওকে আজিলৈকে মই এইখিনিতে এৰিলো আৰু নেক্সট ক্লাছত আমি পাইলে থাৰ্মোডাইনামিক্সৰ বেলেগ টপিক লৈ আমি কোৱেশ্চন সলভ কৰিব আমি ট্রাই কৰিম ওকে যদি ভিডিওটো ভাল লাগে লাইক কৰিবা ওকে